মহৎ লোকৰ বাণীৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ এই ভিডিঅ'টিৰ প্ৰথম প্ৰশ্নটি হৈছে তথা মহৎ লোকৰ বাণীটি হৈছে, মানুহৰ জন্ম হয় সফল হ'বলৈকে, ব্যৰ্থ হ'বলৈ নহয়। আত্মবিশ্বাসী মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন। উক্ত কথাষাৰ কোনে কৈছিল? উক্ত কথাষাৰ কৈছিল প্ৰখ্যাত দাৰ্শনিক হেনৰি ডেভিড থৰো। দ্বিতীয় বাণীটি হৈছে, প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা কামখিনি সঁচাই বৰ মধুৰ। উক্ত কথাষাৰ কোনে কৈছিল? উক্ত কথাষাৰ কৈছিল উইলিয়াম শ্বেক্সপিয়াৰ্ছে। তৃতীয় বাণীটি হৈছে, তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা, তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায় কৰিবা। সেয়া হ'ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ কাম তোমাৰ সাধ্যৰ অতীত। উক্ত কথাষাৰ কোনে কৈছিল? ফ্ৰান্সিছ থমছনে। এই ভিডিঅ'টিত ইমানেই মহৎ লোকৰ বাণী আগবঢ়ালোঁ। ধন্যবাদ।